নমস্কাৰ জনাইছোঁ মোৰ ইউটিউবৰ নতুন এটি ভিডিঅ' লৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালেই চাগৈ আৰু এতিয়া বহাগ বিহুৰ কাৰণেতো বেছি দিন নাই সেইকাৰণে ৰাতিপুৱাই গা পা ধুই যিখিনি মানে কাম থাকে সেইখিনি কৰিলোঁ আৰু এতিয়া বিহু বুলিতো মানে সকলোৰে ঘৰত পিঠা পনা থাকেই সেইকাৰণে মানে আমাৰ শাহু মায়ে এতিয়া পিঠা বনোৱাত ব্যস্ত হৈ আছে আপোনাক দেখুৱাম বাকী দেউতা আৰু এখেত ভাত পানী খাই আৰু আমাৰ ওচৰৰে জেঠীমা এটা পিঠা পুৰি আছে আৰু জেঠীমাই এনেকৈ ইমান ধুনীয়া পিঠা বনায় আৰু বহুত টেষ্টিও লাগায় আৰু জেঠীমাই গুড়া খুন্দিও দিলে আমাক অলপমান সেইকাৰণে জেঠীমাই কিবা কিবি কথা পাতি আছে মোৰ লগত কথা পাতি কাৰণে এনেকৈ ভিডিঅ' কৰি আছোঁ আৰু কাষত তেখেতৰ নাতিনীয়েকজনীও আনিছে ঘৰত অকলে আছে কাৰণে জেঠীমাই লৈ আহিছে আৰু মই আৰু বিশেষ এনেকৈ পিঠা পুৰিব নাজানো সঁচা কথা চেষ্টা কৰিম মই শিকিম বহুতে মোক মাও কৈছিল আমাৰ মায়ে অলপ শিকিব লাগে যিহেতু এতিয়া বিয়া বাৰুৰ পিছত এইবিলাক কাম শিকিব লাগে শিকিম বাৰু শিকিয়ে আছোঁ জেঠীমাৰ কাষত বহি কেনেকৈ পিঠা মানে উঠাই সেইবিলাক শিকিয়ে আছোঁ অলপ সময় লাগিব দিয়কচোন নোৱাৰা কাম যিহেতু এয়া জেঠীমাৰ পিঠা প্ৰায় বনাই আছে আৰু এই দেখিছেনে নাতিনীয়েকজনী আৰু এয়া মোৰ ঘৰ মায়েও মানে বিহু বুলি ঘৰ চৰ কাপোৰ চাফা কৰি আছে আৰু কাপোৰ কানি ধুই দিছে আৰু এয়া তুলি মেলি দিবলৈ মানে ৰ'দটো আগে চাইছোঁ ৰ'দ আছে যদি তেতিয়াহে দিম এনেই নিদিওঁ মানে আৰু এয়া বতৰ দিব পৰা অৱস্থাত আছে আৰু বৰষুণো নাই ডাৱৰীয়াও নাই ভাল ৰ'দ দিছে আৰু ৰ'দ দিয়া মানে কি আৰু গৰমো পৰিছে আৰু গৰমো পৰিবই ভালকৈ ইমান মানে লাহে লাহে গৰম এটা উত্তাপ বাঢ়ি আছে আৰু মই আৰু কি কৰিম সেইকাৰণে মেলি দিওঁ আৰু তুলিখন আৰু তাৰপিছত আমি ভাতত লাগি গ'লোঁ আমি বুলি নহয় মই লাগিলোঁ কাৰণ মা পিঠা পুৰাত ব্যস্ত আছে দুটা কাম কৰিব নোৱাৰে ময়ে ভাত পানী বনাই দিওঁ বোলো কাৰণ ভাল নালাগে মায়ে অকলে কিবা কৰিব মাছ ভজা আজি বিশেষ তেনেকুৱা নাই মাছ ভজা দালি মাছেদি আলুৰ আঞ্জা বনাম দালি আৰু মাছৰ কণী দি পকৰা বনাম আৰু এয়া মাছৰ আঞ্জা মোৰ ফ্ৰাই হৈ আছে আৰু কণীৰ পকৰা এয়া বনাই আছোঁ মাছৰ কণী কিবা কিবি মিক্স দিছোঁ দিয়কচোন আৰু মোৰ গৰমত অৱস্থা দেখিছেনে কেনেকুৱা হৈ গৈছে মুখৰ অৱস্থা একেবাৰে এয়া মোৰ মাছৰ পকৰা হৈ গ'ল মাছৰ কণীৰ পকৰা দেই আৰু এয়া মাছৰ আঞ্জা হৈ আজি বিহু যেতিয়া মানে মই সোনকালে গা পা ধুইছোঁ মানে সকলো ঘৰৰ সোনকালে উঠিছে যিহেতু আজি গৰু বিহু আৰু পোনপ্ৰথমে আপোনালোকক মই গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ আজি শহুৰৰ ঘৰত এইবাৰ বিহু প্ৰথম সেইকাৰণে অলপমান কিবা মানে কি ঘৰলৈকে মনত পৰিছে যিহেতু মানে প্ৰথম এবাৰ মা দেউতাক মানে অকলে এৰি মানে ইয়াত বিহু পালন কৰা সেইকাৰণে খুব বেয়া লাগিছে আৰু যি কি নহয় এতিয়া কামত ব্যস্ত সকলোৱে আৰু মানে গৰু ছাগলী ধোৱা সকলোৱে ব্যস্ত হৈ আছে বলক আপোনালোকক দেখুৱাম আৰু আজি গৰু বিহু যিহেতু সেইকাৰণে আমাৰ এখেতে একেবাৰে ৰাতিপুৱা সোনকালেই উঠি এয়া যা যোগাৰ কৰি আছে গৰু ছাগলীক এনেকৈ মানে দিব আৰু খাবলৈ কিবা কিবি নিয়ম আছে মই বিশেষ তেনেকুৱা নাজানো মই এতিয়া চাই আছোঁ গম পাম আৰু এই দেখাৰ পিছত আমাৰ এখেতে মানে একেবাৰে পূৰা এক্সাইটেড হৈ আছে যোৱাকালিৰ পৰাই কালি এনেকৈ কৰিব লাগিব তেনেকৈ উঠিব লাগিব সোনকালে আৰু ইয়াত পুৱা 6:30 বাজিছে এয়া মই চাকি দিব ওলাইছোঁ এনেকৈ মানে ছাগলীক তেল দিয়ে গা ধোৱাৰ আগতেই এনেকৈ তেখেতে গোটেইকেইটা ছাগলীক এনেকৈ দিলে আৰু গৰুকো এতিয়া দিব আৰু মানে গৰুক গা ধুৱাবলৈ ৰেডি হৈ আছে সেইকাৰণে এনেকৈ আগে তেল দি লৈছে তেখেতসকলে
এয়া চাওকচোন শিঙে চিঙে তেল দিছে, শিং গ'লে ডাঙৰ হ'ব। আৰু তাৰপিছত আমাৰ মোৰ বাদে মানে ঘৰৰ সকলোৱে মানে এয়া দেখিছেইতো ছাগলী গা ধোৱাত মানে লাগি গৈছে, কামত ব্যস্ত। আৰু ইহঁতকেইটা মানে ছাগলীকেইটাই নধৰিলে পলাই যায়, দৌৰি দৌৰি ফুৰে কাৰণে আমাৰ এখেতে ধৰি আছে। আৰু ইহঁত দুয়োটাই এনেকৈ গা ধুৱাই দি আছে আৰু মানে ছাগলী এনেকৈ মই চাই আছোঁ, কাৰণ মই জন্মৰ পৰা এনেকৈ গৰু ছাগলীক গা ধোৱা দেখা পোৱা নাই। গৰু বিহুৰ দিনাখন কি নিয়ম নকৰে মানে গাঁৱৰ মানে কি বিয়াৰ পিছত মই তাৰমানে ইয়াত প্ৰথম দেখিছোঁ আৰু শিকিবলৈ ধৰিছোঁ। আৰু ভাল লাগে এইবিলাক দেখিলে, এনেকুৱা পৰিৱেশ মই জন্মৰ পৰা পোৱাই নাছিলোঁ, মই দেখিও পোৱা নাছিলোঁ সঁচা কথা। কিন্তু আজি মই প্ৰথম দেখিছোঁ বিয়াৰ পিছত আৰু জন্মৰ পিছত প্ৰথম দেখিছোঁ মানে। আৰু ছাগলী গা ধোৱাৰ পিছত গৰুক এনেকৈ গা ধুৱাইছে আৰু কিবা এনেকৈ নিয়ম কৰে গাত। এই যে দেখিছেনে গছৰ কি ধানি কথা মই নাজানো, মই একেবাৰে ভালকৈ নাজানো। ইয়াতে গা ধুৱাই দি আছে, সকলোৱে মানে গৰু ছাগলীক গা ধোৱাত ব্যস্ত। আমাৰ ৰাতিপুৱা উঠি কাম, মই দূৰৰ পৰাই চাই আছোঁ আৰু মই নাজানো ইমান, আৰু মোৰ ভয়ো লাগে গৰু শিনিকাই দিব বুলি। কিন্তু এখেতসকলে আমাৰ ঘৰৰ সকলো সদস্যই তাৰমানে আজি গৰু ছাগলী গা ধোৱাত ব্যস্ত। মই কিবা কিবি ঘৰৰ ভিতৰৰ কামবিলাক কৰি আছোঁ, মাহঁতেও কিবা ঘৰ মোচা চোতাল সাৰা কৰি আছে। মই গা পা ধুই মন্দিৰত চাকি গছ জ্বলাই এনেকৈ মানে চাই আছোঁ। আৰু আমাৰ ৰাস্তাৰ কাষৰ ৰুমটো মই এতিয়া ঘৰ সাৰিবলৈ যাম, ঘৰ মুচিম। যিহেতু মাৰ ইমান কামত ব্যস্ত আছে, সেইকাৰণে মই বোলো ময়ে কৰোঁ দিয়ক। আৰু এয়া হৈছে গৰু বিহুৰ পিছদিনাখন, মানে সিদিনাখন মা বিহুৱান দিয়ে। সেইকাৰণে আৰু বহাগৰ 1 তাৰিখ কাৰণে আমি এখেত আৰু ময়ে দুয়ো এতিয়া মন্দিৰ যাব ওলাইছোঁ। কিবা এটা কওঁ আজি যাই আছোঁ। আমি ঘৰত গেলি লৈ যাম, নাইবা পম্পিত। আৰু এই শিৱ মন্দিৰৰ ভিতৰত 3 বহাগ তাৰিখে ফাংচন আছে, সেইকাৰণে গান চান কিবা কিবি বজি আছে। আৰু এখেত আৰু মই এতিয়া মন্দিৰলৈ যাই আছোঁ। এয়া এখেতে কিবা ধূপ চাকি কিবা কিনি আছে। কৰাচোন কৰা, শুনাচোন শুনা কিয়। আৰু ইমান জোৰকৈ মানে গান বজাই থৈছে, কপিৰাইট লাগিব বুলি মই অৰিজিনেল চাউণ্ডটো খুব কমাই দিছোঁ, নোহোৱাই কৰি দিছোঁ। এয়া দেৱে মন্দিৰ খুলিছে, ধূপ চাকি জ্বলাই দবা কোবাইছে তেওঁ। তাৰপিছত আমি যাই পাইছোঁ। আৰু বিহু বুলি মই এইযোৰ কাপোৰ পিন্ধিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু আচলতে ক'বলৈ গ'লে মন্দিৰত আমাৰ মানে মোৰ বিয়াৰ আগৰ পৰাই মানে আমাৰ ঘৰতো এইটো চলে, মানে একো নোখোৱা নোলোৱাকৈ ৰাতিপুৱাই গা পা ধুই ডাইৰেক্ট মন্দিৰত সেৱা ভাগ ল'বলৈ আহোঁ। আৰু মানে এনেকৈ আশীৰ্বাদ মানে ভগৱানৰ ওচৰত এনেকৈ পূজা কৰিব আহিলে মনটোও ভাল লাগে। মানে ৰাতিপুৱা গা পা ধুয়ে এয়া দেওজনক মই শৰাইখনৰ যোগাৰ দি আছোঁ তেওঁক, যিহেতু আজি বহাগৰ 1 তাৰিখ। আৰু সেইকাৰণে আৰু বিয়াৰ পিছত প্ৰথম যিহেতু মোৰ মানে এই বিহু শহুৰৰ ঘৰত, সেইকাৰণে মানে ভাবিলোঁ আমি প্ৰত্যেকবাৰে মাঘৰ 1 তাৰিখে বহাগৰ 1 তাৰিখে আমি মন্দিৰত যাওঁ। ইয়াতে যিহেতু আমাৰ শহুৰৰ ঘৰৰ ওচৰতে একেবাৰে এই শিৱ মন্দিৰটো আছে, ডাঙৰ শিৱ মন্দিৰ একেবাৰে। আৰু ইয়াত 3দিনীয়া কাৰ্যসূচীৰে শিৱ পূজাও হয়। মই আগৰ ভিডিঅ' এটাত দিছোঁ, শিৱ পূজাৰ ভিডিঅ'টোত মই দেখুৱাইছোঁ মানে। আৰু 3 বহাগত ফাংচন আছে, সেই ফাংচনো মানে হ'ব, সেইকাৰণে এয়া গান চান বজা শুনা পাইছে। এয়া এখেতে অলপ কিবা কিবি ভিডিঅ' কৰি দি আছে আৰু মোক। আৰু মই চাকি জ্বলাই আছোঁ। এই চাকি জ্বলোৱা পৰ্বটো শেষ হ'ল আৰু এতিয়া দেওজনক ওচৰত সেৱা আগবঢ়াওঁ, তেওঁৰ আশীৰ্বাদ লওঁ, যিহেতু বিহুৰ দিন আজি।
সেৱা কৰি ল'লোঁ এতিয়া আৰু ঘৰত মা দেউতাক এতিয়া বিহুৱান দিবাজন মানে মোৰ মাৰ ঘৰৰ নহয় এতিয়া শাহু শহুৰৰ বিহুৱান দিয়া নাই আমি এতিয়া দিবলৈ যাম আৰু সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ যোৱাকালিও জনাইছোঁ আৰু এই ভিডিঅ'টো অলপমান পলম হ'ব পলম বেছিও নহয় সোনকালেই পাব হয়তো আজি নাপাব পাৰে আৰু ইয়াত আমাৰ ফাংচন আছে বৰশী আছে সেইকাৰণে তাৰে গান বজি আছে আৰু এয়া মোৰ শাহু শহুৰক বিহুৱান দি আশীৰ্বাদ ল'বলৈ ওলাইছোঁ লোৱা মুহূৰ্তত আমাৰ এখেতে ভিডিঅ' কৰি আছে অলপ কিবা লাজ লাগে কিন্তু তেওঁ কৈছে একো নহয় দিয়া এয়া শহুৰক সেৱা কৰিলোঁ আৰু শাহু মাক এনেকৈ বিহুৱান দি আশীৰ্বাদ ল'লোঁ আৰু তাৰপিছতে আমাৰ ডাঙৰ বৰদেউতাটোক সেৱা কৰিব গৈছোঁ বৰদেউতা আৰু বৰমাক এনেকৈ বিহুৱান দিলোঁ গামোচাৰে বিহুৱান আৰু আমি মন্দিৰৰ পৰা আহিলোঁ আহি এতিয়া মানে বৰদেউতাহঁত বৰমাহঁত আহিছিল তাকে মানে চাহ পানী দিলোঁ যিহেতু বিহু হয় মানে সেৱা কৰিলোঁ আশীৰ্বাদ ল'লোঁ এতিয়া আমি কাপোৰযোৰ খুলোঁ এখেতে গ'ল কামত যিহেতু মানে ব্যস্ত ৰবিবাৰ ইয়াতে বজাৰ বাৰ নে সেইকাৰণে তেওঁ কামত গ'ল এতিয়া আমি কাপোৰযোৰ পিন্ধোঁ সকলোকে দিলোঁ আৰু কাপোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে এই ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু এটা নতুন ব্লগলৈ মই আহি আছোঁ মেকআপ আৰ্টিষ্ট হিমাশ্ৰীজ ব্লগ তো আজিলৈ বাই বাই